গুড মৰ্ণিং সকলোকে। ৰঙালী বিহু পালেহি, কিন্তু মই ভাত খোৱা চাউলে বেছি দিছোঁ। বৰা চাউল মাত্ৰ একাপ দিছোঁ। এতিয়া চাউলখিনি মই ভালদৰে ধুই ল'ম। এইফালে পানী উতলি আছে। উতলি থাকোঁতে সাজ মিঠা আৰু ৰঙা হোৱাৰ দুটামান টিপছ। অকণমান হালধি দি দিম। এইখিনি কি গম পাইছে? গুটি জালুক অলপ দি দিম। পানীখিনি ভালদৰে উতল আহিছে। এতিয়া মই চাউলখিনি লাহে লাহে দি দিম। এবাৰ মই ভালদৰে লৰাই দিছোঁ। এতিয়া ঢাকনখন আঁতৰাই ৰাখিম আৰু জুইটো বঢ়াই দিম। তলফালে অলপ জ্বলিব দিওঁ। মই এনেকৈ সাজৰ গুটিখিনি বেলনা মাৰিডালেদি খুন্দি লৈছোঁ, মিহি কৰি ল'ম। এতিয়া লাডু লাডু হৈ আছে যদি মই এফালৰ পৰা লাডুবিলাক ভাঙি যাম। ভাতটো এটা এটা হৈ এই যে আমি পানী ছিটিয়াই ভাতখিনি অকণমান তিয়াই লৈছোঁ, সেইখিনিয়ে পিছত এই দৰৱ মিক্স হৈ ভাতখিনি আমাৰ ৰহি ওলাব। গোটেইখিনি মই ধুনীয়াকৈ সানিলোঁ। হেঁচি হেঁচি দিব নালাগে, মাজে মাজে অকণমান সাজৰ গুটিৰ পাউডাৰ ছিটিয়াই দিম। পানী ছিটিয়াই অলপ গুৰি কৰি ৰখা সাজৰ পিঠা এনেকৈ ওপৰত দি দিম। গাপটো ধুনীয়াকৈ আহিব তেতিয়া। এনেকৈ এঙাৰ আৰু জলকীয়া কিয় দিয়ে আপোনালোকে জানেনে? জানে যদি জনাবচোন। মোক ভাইটিয়ে কোৱা মতে সাজ সিজোৱাৰ পিছত যদি এঙাৰ বা জলকীয়া দি থোৱা নাযায়, যিকোনো এটা দিলেও হয়, নহ'লে বোলে খেত লাগে। কলপাতখন এনেকৈ ঢাকি দিম। মই ঢাকি শুকান কৰি লৈছোঁ। ঢাকনিখন এনেকৈ ঢাকি ৰাখি দিম। যিহেতু গৰম পৰিছে, 3 দিনমানৰ পিছতে আমাৰ টেমাত সুমুৱাব পৰা হৈ যাব।